সাংবাদিকতাৰ প্ৰথম আৰু মুখ্য উদ্দেশ্য হ'ব লাগে দেশমাতাৰ স্বাৰ্থ ৰক্ষা আৰু সেৱা। গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত আজি দেৱৰ্ষী নাৰদ জয়ন্তী আৰু নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত অশোক শ্ৰীবাস্তৱে এই মন্তব্য আগবঢ়ায়। সদ্য সমাপ্ত নিৰ্বাচন কালত দেশবাসীক জাতি বৰ্ণ আধাৰত বিভাজিত কৰিবলৈ একাংশ বাৰুকৈ সফল হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্ৰীবাস্তৱে। এই অনুষ্ঠানত আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰকাশজ্যোতি বৰুৱাক 2024 বৰ্ষৰ নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথি তথা দিল্লী দূৰদৰ্শনৰ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱে অংগবস্ত্ৰ, গ্ৰন্থটোপোলা, স্মাৰক, ভাৰত মাতাৰ ফটো আৰু নগদ ধনেৰে বঁটা প্ৰদান কৰে প্ৰকাশজ্যোতি বৰুৱাক। ভাৰতৰ প্ৰথম কাকত বেংগল গেজেট বা গ্ৰেছ ৰুমৰ সভ্যতাৰো আগত ভাৰততো দেৱৰ্ষী নাৰদৰ ৰূপত সংবাদ আৰু তথ্যৰ আদান প্ৰদানৰ ব্যৱস্থা আছিল বুলি প্ৰকাশজ্যোতি বৰুৱাই মন্তব্য কৰে। স্বৰ্গ মধ্য পাতালত নিৰ্বিঘ্নে ঘূৰা দেৱৰ্ষী নাৰদ প্ৰকৃততে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰকৃত বুলিও বৰুৱাই মন্তব্য কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰদীপ্ত কৰা আৰু বাংলা ভাষাৰ আগ্ৰাসনৰ সংকটখনতো অসমীয়া ভাষাক মৰ্যাদা প্ৰদান কৰিছিল সংবাদ মাধ্যমে। অৰুণোদয় যি প্ৰকাশনী যোগে যোগাদি অসমীয়া ভাষাৰ সংবাদ সাহিত্যৰ উত্তৰণৰ চায়। অৰুণোদয় ইংৰাজী সাহস আৰু মিছনাৰী স্বাৰ্থৰ বিশেষতাৰ বিপৰীতে মাজুলীৰ ভট্টদেৱ গোস্বামী আছাম বিলাসী কাকতে স্বজাতিৰ হকে কাম কৰাৰ বাবে ইংৰাজীৰ উদ্যোগ কৰিছে। বিভিন্ন কাৰকৰ মাজতে সংবাদ বস্তুৰ নিৰপেক্ষতা আৰু মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটো সাম্প্ৰতিক কালৰ মূল সংগ্ৰাম। দেৱৰ্ষী নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকক্ৰমে দৈনিক অগ্ৰদূতৰ দিৱন্ত গোস্বামী, অসমীয়া প্ৰতিদিনৰ পদ্মিনী হাজৰিকা আৰু এনডি চেনেলৰ ৰাজু বৰুৱাক বিশ্ব সংবাদ কেন্দ্ৰৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতেই চেলেং, আৰনাই আৰু কিতাপৰ টোপোলাই অশোক শ্ৰীবাস্তৱক আদৰণি জনোৱা হয়। জংগল সত্যাগ্ৰহ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মৃত্যুঞ্জয় বীৰ, আধুনিক ভাৰতৰ খনিকৰ গ্ৰন্থ তিনিখন উন্মোচন কৰা হয়। নাৰদ জয়ন্তী অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি তথা লেখক কেৰিয়াৰ কাউন্সিলৰ ডঃ গৌৰাংগ শৰ্মা, উপ সভাপতি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধি, কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱম আদি উপস্থিত থাকে। নৱ বুজৰ বৰুৱাই আধা অনুষ্ঠানটোৰ নাৰদ শ্ৰুত পৰিৱেশন কৰে ভৰত ৰাগে। ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।